বেলিটো নৈখনত সৰি পৰাৰ সময়ত নদীয়ালৰ মিঠা সুহুৰি এটাত মই আপোনাৰ কবিতা চেগা চুৰুকাকৈ ক্লাছ 8 মানৰ পৰাই আৰম্ভ কৰিছিলোঁ। দাদুমণি বৰাৰ কোনগৰাকী প্ৰেয়সীৰ কাৰণে এই শব্দৰ যি উত্তাল মনৰ সমুদ্ৰত ভাহি আহে। খোজত খোজ হেৰালে জীৱনে কি কয়। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি এগৰাকী বিশেষ অতিথিক লৈ আহিছোঁ আমাৰ চেনেলৰ মজিয়ালৈ। সাম্প্ৰতিক সময়ৰ এগৰাকী উদীয়মান কাব্য প্ৰতিভা, লগতে যিগৰাকী কবিয়ে বৰ্তমান নিয়মীয়াকৈ কবিতা চৰ্চা কৰাৰ উপৰিও ই আলোচনী শব্দ সাঁকোৰ পৰিচালন সঞ্চালক, লগতে এই কবিগৰাকীৰ নিজাকৈ এখন প্ৰকাশন আছে, অনুৰাগ প্ৰকাশন, য'ত কম টকাতে আপোনালোকে নিজৰ গ্ৰন্থ প্ৰকাশ কৰিব পাৰিব। গতিকে আমি আজি এই বিশেষ ব্যক্তিৰ লগত কিছু কথা পাতিম আজিৰ আবেলিৰ আলাপত। বন্ধুসকল, মই পোনপ্ৰথমতে নিয়মীয়াকৈ কাব্য চৰ্চা কৰি থকা এগৰাকী কবি দাদুমণি বৰাৰ পৰিচয়টো মই পোনপ্ৰথমতে জানিব বিচাৰিছোঁ। মই দাদুমণি বৰা, বৰ্তমান অসমৰ প্ৰথমখন ফ্লিপিং আলোচনী শব্দ সাঁকোৰ সঞ্চালক, তাৰোপৰি অনুৰাগ প্ৰকাশনৰ সঞ্চালক হিচাপে কাম কৰি আছোঁ। মোৰ গৃহ হৈছে আপোনাৰ যোৰহাট জিলাৰ টিয়কত। প্ৰিয় বন্ধুসকল, তেন্তে দেৰি নকৰোঁ, সাম্প্ৰতিক সময়ৰ এগৰাকী ৰোমান্টিক কবি, যিগৰাকী কবিয়ে প্ৰেমৰ কবিতা লিখি ভাল পায়, প্ৰেয়সীলৈ চিঠি লিখে কবিতাৰে, আৰু সেইগৰাকীৰ এটি প্ৰেমৰ কবিতা শুনোৱা হওক। মিচিং চাপৰিৰ আইলিতা। বেলিটো নৈখনত সৰি পৰাৰ সময়ত নদীয়ালৰ মিঠা সুহুৰি এটাত অথবা ঘৰমুৱা পক্ষীজাকৰ কোলাহলত মই আকৌ ভটিয়াই যাম ঐনিতমৰ মিঠা ৰাগী এটাত। কেৰে আছা মিচিং চাপৰিৰ আইলিতা, যতনাই ৰাখিছানে মৰমৰ পুৰাঙা পিন, ৰাখিছানে হেঁপাহৰ ৰিবিয়ে গাচেং। এই যে বুকুৰ পৰা বুকুৱেদি নৈ এখন গৈ আছে, আহা আমি তাত ডুব যাওঁ, তাৰপিছত উশাহৰ পৰা উশাহলৈকে মানিঙৰ আগবাগ কৰিম। আইলিতা, আজি চাংঘৰৰ পৰা জোনাকৰ সতে কথা হ'ম, আপিঙৰ আগিত মনৰ আলাপ লগাই ভ্ৰমি ফুৰিম নৈখনৰ দুয়োপাৰ। বাহ, ইমান সুন্দৰ কবিতা, শব্দচয়ন, লগতে কবিতাৰ পটভূমি অতি সুন্দৰ হৈছে। বিশেষকৈ মিচিং কনেঙক লৈ লিখিছে, আৰু মিচিং কনেই মানে হৈছে এটা ঐনিতমৰ নাম, আৰু এটা গানৰ নাম, আৰু এটা সেউজীয়া কবিতা। গতিকে আমি দাদুমণি বৰাৰ কলমৰ পৰা আৰু আশা কৰিছোঁ যাতে ভৱিষ্যতে দাদুমণি বৰাই কবিতাৰ কচৰতৰ কাৰ্য যাতে অব্যাহত ৰাখে। এইবাৰ পুনৰ মই দাদুমণি বৰাৰ কাষলৈ আহিছোঁ। দাদুমণি বৰাই এই কবিতা চৰ্চাৰ কামটো কেতিয়াৰ পৰা কৰি? হয়, মই আপোনাৰ কবিতা চেগা চুৰুকাকৈ ক্লাছ 8 মানৰ পৰাই আৰম্ভ কৰিছিলোঁ। তাৰপিছত মই যেতিয়া আমাৰ টিয়কৰে দৰদী কবি মণ্টু বৰুৱা ছাৰক লগ পাওঁ, তেওঁৰ পৰাই ভালেখিনি কবিতাৰ বিষয়ে শিকিলোঁ, বুজিলোঁ। তাৰপিছত গণেশ বৰঠাকুৰ ছাৰক লগ পাওঁ, তেনেকৈ শিকি বুজি লাহে লাহে চৰ্চা কৰি আছোঁ। মানুহে ভাল পাব ল'লে কবিতাখিনি, সেই তেনেকৈ আৰু লাহে লাহে। নিশ্চয় শুনিছে, টিয়কৰ এগৰাকী দৰদী কবি, মোৰ অতি শ্ৰদ্ধাৰ মণ্টু কুমাৰ বৰা ছাৰ। আৰু এগৰাকী টিয়কৰ কবি আছে, বৰ্তমান হয়তো নিৰুদ্দিষ্ট হৈ পৰিছে, কোনদিনা তোমাৰ সিদ্ধান্ত হ'ব আৰু অৰণ্যত তোমাৰ বৰষুণ। সেই দুখন কাব্যগ্ৰন্থৰ স্ৰষ্টা গণেশ বৰঠাকুৰে সঁচাকৈ সুন্দৰ কবিতা লিখে। আমি বহুতো কবিতা পঢ়িছোঁ গণেশ বৰঠাকুৰৰ। ভৱিষ্যতে আশা কৰিম গণেশ বৰঠাকুৰৰ কলমো পুনৰ উজলি উঠক। এইবাৰ মই পুনৰ দাদুমণি বৰাৰ কাষলৈ আহিছোঁ। আচলতে কবিতা লিখিবলৈ কবিগৰাকী প্ৰেমত পৰিব লাগিব নি, বা সেই কবিগৰাকীৰ কিবা আপোনাৰ দুখ বিষাদ কিবা টেনশ্যন থাকিব লাগিব নি, নে কবিতা লিখিবলৈ হয়তো আন বেলেগ উৎস থাকিব লাগে? তুমি কি ভাবা? পোনপ্ৰথমে প্ৰেম মানে এনেকুৱা প্ৰেম নহয় যে ল'ৰা এটা ছোৱালীজনীক ভাল পায়, সেইটো প্ৰেমেই নহয়। প্ৰেমত কৰিবই লাগিব কবিতাৰ কাৰণে। এই ধৰি লওক, ছাপ'জ আপুনি ডাষ্টবিনটোক ভাল পালে, প্ৰেম হ'ল সাধাৰণ নিৰীহ জনতা এজনক প্ৰেমত পৰিলে, তেনেকৈ এটা কবিতাৰ সৃষ্টি হ'ব পাৰে। আৰু কবিতা মনৰ ভাৱ, কিন্তু মনৰ ভাৱখিনি আপুনি
এই ধৰক কুমাৰশালত এটা টেকেলি বনাওঁতে মানে এজন কুমাৰৰ যিটো পৰিশ্ৰম হয়, ঠিক তেনেকৈ এটা কবিতা মনৰ পৰা ভাৱ বহিঃপ্ৰকাশ কৰোঁতে তেনেখিনি পৰিশ্ৰম হয়। ঠিক তেনেকুৱা কথাবোৰ এক প্ৰকাৰত কবিতা লিখিবলৈ প্ৰেম হ'বই লাগিব, মোৰ ধাৰণাত দেই। কবি দাদুমণি বৰাৰ বেছিভাগ কবিতাই প্ৰেমৰ। আচলতে প্ৰেমৰ তৰংগ সৃষ্টি কৰিব পৰাকৈ দাদুমণিৰ কলমত জোৰ আছে আচলতে। এবাৰ মই জানিব বিচাৰিম দাদুমণি বৰাৰ কোনগৰাকী প্ৰেয়সীৰ কাৰণে আচলতে এই শব্দৰ যি উত্তাল ঢৌ মনৰ সমুদ্ৰত ভাহি আহে। প্ৰেয়সী বুলি ঠিক তেনেকৈ কোনো নাই। প্ৰথম কথা, প্ৰেয়সী কল্পনা হয় একচুৱেলি। আপুনি ছাপ'জ আপোনাৰ মই কৈছোঁ এতিয়া কাষেদি পাৰ হৈ যোৱা ছোৱালীজনী মোৰ কাৰণে কল্পনাত প্ৰেয়সী হৈ যাব পাৰে, তেনেকুৱা ধৰণৰ কথাবোৰ। প্ৰেয়সী বুলি নিৰ্দিষ্ট কোনো নাই। হয়, আচলতে প্ৰেয়সী মানে হৈছে আপোনাৰ কল্পনাৰ প্ৰেয়সী, হয় হয় অনুভৱৰ প্ৰেয়সী। আচলতে অনুভৱৰ প্ৰেয়সী বা কল্পনাৰ প্ৰেয়সীক লৈয়ে বেছিভাগ কবিয়ে কবিতা লিখে, এয়াই হৈছে বাস্তৱিক। এইবাৰ মই এটা কথা ক'ব বিচাৰিম, সকলোৰে শ্ৰদ্ধাৰ তিয়ক শাখা কবি সন্মিলনৰ অভিভাৱক স্বৰূপ ডক্টৰ মাণিক শইকীয়া ছাৰে এষাৰ কথা কৈছিল যে কবিতা বোলা বস্তুটো কোলাল লোৱাৰ কেঁচুৱাৰ দৰে। যেনেকৈ কেঁচুৱা এটাই আপোনাৰ নিচুকাব নাজানিলে ওচৰলৈ নাহে আচলতে, বা কোলাল ল'ব নিদিয়ে, ঠিক তেনেকৈ কবিতা ঠিক তেনেকুৱা আংগিকতা লাগিব। কবিতাত আপোনাৰ চিত্ৰকল্প, উপমা, ব্যঞ্জনা গোটেইখিনি কথা দৰকাৰ আচলতে। গতিকে কবিতা এনে লিখোঁ বুলি ক'লে লিখিব নোৱাৰি, কবিতা লিখোঁ বুলি ক'লে লিখিব পাৰি নি? কাৰণ আমি এটা কথা জানো যে আঁকিলেই ছবি, গুণগুণালেই গান, লিখিলেই নহয় কবিতা। তোমাৰ মতে কি? কবিতা কবি মনে নিৰলা আচলতে শব্দৰ স্পন্দন হয়। আপুনি লিখোঁ বুলি কবিতাত লিখিব নোৱাৰে, আপোনাৰ মনত বাৰে বাৰে ক্ৰিয়া কৰিব লাগিব কিবা কথাখিনিয়ে বা যিটো বিষয়ৰ ওপৰত আপুনি লিখিব। ক্ৰিয়া কৰাৰ পিছত বহিঃপ্ৰকাশ ঘটিব। বহিঃপ্ৰকাশ ঘটিলেই নহ'ব, কাব্যিক লৈ লাগিব, যতি চিহ্ন উচিত ব্যৱহাৰ হ'ব লাগিব। গোটেইখিনি মিলাই জুলাইহে এটা পৰিপূৰক কবিতা হয়। এই কথাবোৰ তেনেকুৱা। প্ৰিয় বন্ধুবৰ্গসকল, ইতিমধ্যে সময় সংকেত দিলেই, গতিকে সময় সংকেত দিয়াৰ লগে লগে আমাৰ অনুষ্ঠানো সামৰিব লাগিব। গতিকে আমি শেষত ৰোমান্টিক কবি, প্ৰেমৰ ভাৱ জগাই তুলিব পৰা এগৰাকী কবি দাদুমণি বৰাৰ এটি সুন্দৰ কবিতাৰে আজিৰ আমাৰ এই অনুষ্ঠানটি সামৰিম। আৰম্ভ কৰিলেনে? জীৱন খোজত খোজ হেৰালে জীৱনে কি কয়, পোৱা নোপোৱাৰ দুমোজাত সপোন বা কতুৰৈ, সুখত সুখ মৰিলে দুখৰ কি আয়োজন, সুখত সুখ মৰিলে দুখৰ কি আয়োজন, মুখত মাত হেৰালে তলাৰ কি প্ৰয়োজন, সময় সময় নিদিলে অপাপ্তিৰ কিমান শংকা, হেঁপাহে মুখ হেৰালে বুকুত বাজে নিতে বিষাদৰ ডংকা, দুচকুত বান নামিলে উঠত হাঁহিটোৰ কিমান মান, জীৱনে জীৱন হেৰুৱালে নোগোৱাকৈ পাৰেনে জীৱনৰ জয়গান। কবিতাটি চুটি অথচ অৰ্থবহ। মুখত সুখ মৰিলে দুখৰ কি আয়োজন, কেইবাটাও ইয়াত পংক্তি আছে, অতি অৰ্থবহ আৰু অনুভৱৰ লগত সম্পৃক্ত এটা কবিতা। যথেষ্ট ভাল লাগিলে। দাদুমণি বৰাৰ কাব্যিক যি বিশালতা, সেই বিশালতাই আগন্তুক সময়ত আপোনাৰ চিৰহ প্ৰবাহমান গতিত বৈ থাকক, আমি তাৰেই কামনা কৰিছোঁ। পুনশ্চ দাদুমণি বৰাৰ পৰা বিশেষকৈ আমাৰ চেনেলৰ যিসকল শুভাকাংক্ষী এই মুহূৰ্তত চাই আছে, শুভাকাংক্ষীসকললৈ মন্তব্য শুনি আমাৰ এই অনুষ্ঠানটি সামৰিম। আচলতে অনুৰোধ জনাইছোঁ যে যতীন মিলি অফিচিয়েল চেনেলটো সকলোৱে চাব, আৰু ভাল ভাল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকন ক্লিক কৰি ল'ব, লগতে নতুন নতুন কণ্টেণ্ট পাই থাকিব। মোৰ অনুৰাগীসকলকো অনুৰোধ জনাম যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ধন্যবাদ।